নমস্কাৰ এএন টেলিভিছনৰ প্ৰাইম নিউজৰ সমূহ দৰ্শকক স্বাগতম জনাই ষ্টুডিঅ'ত মই অৰূপ সংগম সোণোৱাল। প্ৰথমে চাওঁ কি তথ্যই দখল কৰিছে আজিৰ বাতৰিৰ শিৰোনাম। ডিব্ৰুগড়ত প্ৰেংক ভিডিঅ'ৰ নামত একাংশ যুৱকৰ উদ্ভণ্ডালি, টাৰ্গেট কৰা হয় মহিলা আৰু যুৱতীক। অইল ইণ্ডিয়া লিমিটেডৰ মুখ্য প্ৰশাসনিক কাৰ্যালয়ৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ বিভাগ স্থানান্তৰ কৰাক লৈ দুলীয়াজানত হাজাৰ হাজাৰ ছাত্ৰ ছাত্ৰী আৰু স্থানীয় ৰাইজৰ উপস্থিতিত অইলক তোলা ধনা আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাৰ। নীট ইউজিৰ কেলেংকাৰীক লৈ কৰা তদন্তত 19 গৰাকী লোকক গ্ৰেপ্তাৰ কৰাৰ লগতে প্ৰশ্নকাকত ফাদিল কৰাৰ অপৰাধত 5 গৰাকী লোকক গ্ৰেপ্তাৰ বিহাৰ আৰক্ষী। চৰকাৰী মাটি জালিয়াতিৰে বিক্ৰী কৰি লাখ লাখ টকা আত্মসাৎ কৰা ডিব্ৰুগড়ৰ বৰবৰুৱা আৰক্ষী জালত ডিব্ৰুগড় পশ্চিম ৰাজচক্ৰ মণ্ডল মুক্তিয়াৰ হুছেইন। ইছলাম ধৰ্মৰ বিৰুদ্ধে সামাজিক মাধ্যমত আপত্তিজনক মন্তব্য কৰাৰ ঘটনাক লৈ কোকৰাঝাৰ উপ আৰক্ষী অধীক্ষক দেৱজিৎ মহন্ত আৰু পৰ্বতঝৰা প্ৰেছ ক্লাবৰ প্ৰতিক্ৰিয়া প্ৰকাশ। এতিয়া বিতং বাতৰি। আজিৰে পৰা আৰম্ভ হৈছে অষ্টাদশ লোকসভাৰ অধিৱেশন। নৱনিৰ্বাচিত সাংসদসকলৰ শপত গ্ৰহণেৰে আৰম্ভ হোৱা এই অধিৱেশনত ভাৰতীয় জনতা পাৰ্টীৰ নেতা তথা 7 বাৰৰ সাংসদ ভাতৃহৰি মহতাবক প্ৰথম অধ্যক্ষ হিচাপে নিৰ্বাচিত কৰা হৈছে। 8 দিনীয়াকৈ অনুষ্ঠিত হ'বলগীয়া এই অধিৱেশন 3 জুলাইত সমাপ্ত হ'ব। আজিৰে পৰা আৰম্ভ হৈছে অষ্টাদশ লোকসভাৰ অধিৱেশন। 3 জুলাইলৈকে চলিব এই অধিৱেশন। আজি নৱনিৰ্বাচিত সাংসদসকলৰ শপত গ্ৰহণেৰে আৰম্ভ হ'ল এই অধিৱেশন। অহা 26 জুনত হ'ব লোকসভাৰ অধ্যক্ষৰ নিৰ্বাচন। ইয়াৰ পিছতে 27 জুনত দুয়োখন সদনক সম্বোধি ৰাষ্ট্ৰপতিয়ে ৰাখিব ভাষণ। উল্লেখ কৰা প্ৰয়োজন যে মাজৰ 29 আৰু 30 জুনত বন্ধ থাকিব সদনৰ কাম কাজ। মুঠৰ ওপৰত 8 দিনীয়াকৈ অনুষ্ঠিত হ'ব এই অধিৱেশন। ইফালে অধিৱেশনৰ অধ্যক্ষ নিৰ্বাচিত নোহোৱালৈকে ভাৰতীয় জনতা পাৰ্টীৰ নেতা তথা 7 বাৰৰ সাংসদ ভাতৃহৰি মহতাবক প্ৰথম অধ্যক্ষ হিচাপে নিৰ্বাচিত কৰা হৈছে। ইফালে লোকসভাৰ প্ৰথমখন অধিৱেশন আৰম্ভ হোৱাৰ আগতে সৰ্বদলীয় বৈঠকৰ আয়োজন নকৰাক লৈ বিৰোধীয়ে তীব্ৰ কটাক্ষ কৰিছে চৰকাৰক। উল্লেখ্য যে প্ৰতিবাৰেই লোকসভাৰ প্ৰথমখন অধিৱেশন আয়োজন কৰাৰ পূৰ্বে সকলো দলৰ নেতাক লৈ চৰকাৰে আয়োজন কৰে সৰ্বদলীয় বৈঠকৰ। কিন্তু এইবাৰ এনে নকৰাৰ আঁৰৰ কাৰণ কি, সেই কথা সদৰি কৰা নাই চৰকাৰে। এই সৰ্বদলীয় বৈঠকত সদনৰ সকলো কাম কাজত বিৰোধীৰ সহযোগিতা বিচাৰে চৰকাৰে। নিউজ ডেস্ক এএন টেলিভিছন। ডিব্ৰুগড়ত প্ৰেংক ভিডিঅ'ৰ নামত এতিয়া একাংশ যুৱকৰ উদ্ভণ্ডালি। প্ৰেংক ভিডিঅ'ৰ নামত একাংশ ৰাইজক কৰা হাৰাশাস্তিয়ে এতিয়া সীমা চেৰাই পেলাইছে। সামাজিক মাধ্যমত ধন ঘটাৰ চলেৰে নিৰ্মাণ কৰা এই প্ৰেংক ভিডিঅ'ত বিশেষকৈ টাৰ্গেট কৰা হয় মহিলা যুৱতীসকলক। ডিব্ৰুগড়ত প্ৰেংক ভিডিঅ' উপস্থাপনৰ নামত এতিয়া একাংশ যুৱকৰ উদ্ভণ্ডালি। চহৰখনৰ অলিয়ে গলিয়ে প্ৰেংক ভিডিঅ'ৰ নামত একাংশ ৰাজ্যক কৰা হাৰাশাস্তিয়ে এতিয়া সীমা চেৰাই পেলাইছে। ধেমালি নামত যেন অসভ্যালি। সামাজিক মাধ্যমত ধন ঘটাৰ চলেৰে নিৰ্মাণ কৰা এই প্ৰেংক ভিডিঅ'ত বিশেষকৈ টাৰ্গেট কৰা হয় মহিলা যুৱতীসকলক। উল্লেখ্য যে এই অসভ্যালি তথা চুপতিবাজিত লাজত পৰি বহু যুৱতী মানসিকভাৱে ভাগি পৰাৰো অভিযোগ উত্থাপন হৈছে। শীঘ্ৰেই এইসকলক নাকি লগাবলৈ ডিব্ৰুগড় আৰক্ষী সষ্টম হোৱাটো কিন্তু অতি প্ৰয়োজনীয় হৈ পৰিছে এই সময়ছোৱাত। আজিকালি দেখা গৈছে প্ৰায় ইউটিউবাৰ বহুত ধৰণৰ ওলাই গৈছে প্ৰত্যেকটো জেগাতে আজিকালি। গতিকে তেওঁলোকে কৰা প্ৰেংক ভিডিঅ'বোৰৰ কাৰণে বহুত জেগাত বহুত ধৰণৰ অনিষ্ট হৈছে। আচলতে তেনেকুৱাবিলাক হ'ব নালাগে। তেওঁলোকে ইমানখিনি সাৱধানতা অৱলম্বন কৰিব লাগে যে যাতে কাৰোবাৰ অনিষ্ট নহয়। কালি ডিব্ৰুগড়তে আমাৰ DTP ডাইকত এজন যুৱকে যিটো বেশভূষা পৰিধান কৰি এটা প্ৰেংক ভিডিঅ' সৃষ্টি কৰিলে DTP ডাইকৰ ওপৰত। তাতে এজনী ছোৱালীয়ে খুব দৌৰি ভয়তে আচলতে হঠাৎ প্ৰেংক মানে কি, হঠাৎ ভয় খোৱা যোৱাৰ ফলত তেওঁ হঠাৎ দৌৰি কান্দি খালত পৰি গ'ল। এইবিলাক বস্তু আচলতে হ'ব নালাগে। কিছুমান খুব অকণমান ভিতৰৰ পৰা দুৰ্বল থাকে, তেওঁলোকে এইবিলাক বস্তু পটককৈ ডাইজেষ্ট কৰিব নোৱাৰে, অলপ ভয় খায়। গতিকে এনেকুৱাবিলাকৰ পৰা সাধাৰণতে ইউটিউবাৰবিলাকে অকণমান হ'লেও সাৱধানতা অৱলম্বন কৰিব লাগে। এইটো খুব বেয়া কথা আচলতে। মহিলাসকলৰ লগত পৰাপক্ষত কৰিব নালাগে। মহিলাসকল হঠাৎ গৈ থকা ৰাস্তাইদি ছোৱালীক হঠাৎ কিবা এটা কৰি দিলে ছোৱালীবিলাক ভয় খায় আজিকালি। কাৰণ দুনীয়াখন বহুত সলনি হৈছে আচলতে, বহুতো অঘটন ঘটি থকা দেখা পোৱা গৈছে। গতিকে মই ভাবোঁ যে এইবিলাকত অকণমান তেওঁলোকে বস্তুবোৰ চাই চিতি কৰিব লাগে। কৰক, ইউটিউবাৰ হয়, তেওঁলোকৰ মন যায় বহুত ধৰণৰ কিবা কিবি কৰিবৰ কাৰণে, কিন্তু অকণমান সাৱধানতা অৱলম্বন কৰিব লাগে। ডিব্ৰুগড় প্ৰশাসনে ইয়াৰ বিষয়ত সঠিক সিদ্ধান্ত ল'ব লাগে, সঠিক প্ৰশাসনিক গুৰুত্ব দিব লাগে। কাৰণ
এনেকুৱাবিলাক হৈ থাকিলে আচলতে পৰিৱেশটো খুব বিনষ্ট কৰে ইহঁতি। এনেকুৱাবিলাক আচলতে হ'বলৈ দিব নালাগে। মই ডিব্ৰুগড় আৰক্ষী প্ৰশাসনক কাটৰ অনুৰোধ জনাইছোঁ এনেকুৱা ধৰণৰ যাতে দুৰ্ঘটনা আৰু হ'বলৈ নাপায়। ডিব্ৰুগড়ৰ পৰা জয় ইছলামৰ ৰিপৰ্ট এণ্ড টেলিভিছন। CMD ডক্টৰ ৰঞ্জিত ৰথৰ সিদ্ধান্তৰ বিৰুদ্ধে দুলীয়াজানৰ পৰা অইলৰ কাৰ্যালয় স্থানান্তৰৰ বিৰোধিতা আৰু অইলৰ উন্নয়নৰ স্থবিৰতাৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে আছুৰ, তিনিচুকীয়া, চৰাইদেউ আৰু ডিব্ৰুগড় জিলা সমিতিয়ে। বিক্ষোভ কাৰ্যসূচীত 5 সহস্ৰাধিক ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। হাজাৰ হাজাৰ ছাত্ৰ ছাত্ৰী আৰু স্থানীয় ৰাইজৰ উপস্থিতিত অইলক তোলা ধুনা আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাৰ। দুলীয়াজানস্থিত অইল ইণ্ডিয়া লিমিটেডৰ মুখ্য প্ৰশাসনিক কাৰ্যালয়ৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ বিভাগ স্থানান্তৰ কৰিব বিচৰা অইলৰ CMD ৰঞ্জিত ৰথৰ থলুৱা বিৰোধী ভূমিকা, উন্নয়ন স্থবিৰতা আদিকে মুখ্য কৰি গুৰুত্বপূৰ্ণ বিভাগসমূহ দুলীয়াজানতে বাহাল ৰখা আদি দাবীৰে উত্তাল হৈ পৰে দুলীয়াজানৰ আকাশ বতাহ। রঞ্জিত রথর কাম নাই, রঞ্জিত রথ বর্তা করক, রঞ্জিত রথ ইনকলাব জিন্দাবাদ। বিশেষকৈ উজনিৰ অইল ইণ্ডিয়া লিমিটেডৰ অধ্যুষিত জিলা হিচাপে পৰিচিত চৰাইদেউ, তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলাৰ ছাত্ৰ সন্থাই উদ্যোগ লোৱা আজিৰ প্ৰতিবাদী কাৰ্যসূচীত হাজাৰ হাজাৰ ছাত্ৰ ছাত্ৰীৰ অংশগ্ৰহণ আছিল বিশেষভাৱে উল্লেখনীয়। ইফালেদি অইল ইণ্ডিয়া লিমিটেডৰ দুলীয়াজানস্থিত মুখ্য প্ৰশাসনিক কাৰ্যালয়ৰ সন্মুখত বিক্ষোভ কাৰ্যসূচীৰ পাছতে এক প্ৰতিবাদী সভা অনুষ্ঠিত কৰি আছুৰ সাধাৰণ সম্পাদকগৰাকীয়ে অইলৰ CMD গৰাকীক তীব্ৰ ভাষাৰে গৰিহণা দি প্ৰতিবাদী শ্লোগান পৰিৱেশন কৰে। ইয়াৰ উপৰি অইল ইণ্ডিয়াই যদি এনেধৰণৰ হঠকাৰী সিদ্ধান্ত বাতিল নকৰে ইয়াৰ পৰিণাম ভয়াৱহ হ'ব বুলিও সকিয়নি প্ৰদান কৰে ছাত্ৰ সংগঠনটোৱে। অইল ইণ্ডিয়া লিমিটেডৰ শেহতীয়াকৈ যিগৰাকীয়ে অধ্যক্ষৰ পৰিচালনা সঞ্চালক নিযুক্ত হৈছে ৰঞ্জিত ৰথ, অইল ইণ্ডিয়া লিমিটেডৰ সৈতে কোনো যোগসূত্ৰ নথকা এগৰাকী ব্যক্তিক ইয়াত অধ্যক্ষৰ পৰিচালনা সঞ্চালক পদত নিযুক্তি দিছে। যিগৰাকীয়ে অসমীয়া মানুহৰ আৱেগ, যিগৰাকীয়ে স্থানীয় মানুহৰ আৱেগ, জিলাসমূহৰ আৱেগ, এইগৰাকী ব্যক্তিয়ে বুজি নাপায়। এইগৰাকী ব্যক্তিয়ে আচলতে অহংকাৰত মগ্ন হৈ নিজৰ গাড়ীখনত বহি অইল ইণ্ডিয়া লিমিটেডক পৰিচালনা কৰিব বিচাৰিছে। অইল ইণ্ডিয়া লিমিটেডক যে তেনেকৈ পৰিচালনা কৰাটো সহজ নহয় এই কথাটো আমি তেখেতক বুজাই দিব বিচাৰিছোঁ। আৰু আলোচনা কৰিব বিচাৰিলে আমাৰ সমস্যাবিলাকৰ কথা ক'বলৈ গ'লে তেখেতে দিল্লীলৈ আমন্ত্ৰণ জনাব বিচাৰে, গুৱাহাটীলৈ আমন্ত্ৰণ জনাব বিচাৰে। কিন্তু আমি তেখেতক জনাই দিছোঁ যে অইল ইণ্ডিয়া লিমিটেডৰ যি স্বাভিমান, অইল ইণ্ডিয়া লিমিটেডৰ যি ইতিহাস, সেই ইতিহাস তেখেতে জনা উচিত। ছাত্ৰ সন্থাই কোনো কাৰণত গৈ দিল্লীত তেখেতৰ লগত আলোচনা নকৰে, গুৱাহাটীত আলোচনা নকৰে। ছাত্ৰ সন্থাই যদি আলোচনা কৰিবলগীয়া হয় এই দুলীয়াজানত থাকি আমি দুলীয়াজানত আলোচনা কৰিম। কাৰণ মুখ্য কাৰ্যালয় আমি দুলীয়াজানলৈ স্থানান্তৰিত হোৱাটো বিচাৰোঁ, অসমলৈ স্থানান্তৰিত হোৱাটো বিচাৰোঁ। তাৰ পাছত দিল্লীলৈ গৈ তেখেতৰ লগত আলোচনাত বহাৰ কোনো যুক্তিযুক্ততা নাই। অন্ততঃ ছাত্ৰ সন্থাই সেই কামটো নকৰে এই কথাটো তেওঁ জনা উচিত। তেখেতে কাৰ্যালয় স্থানান্তৰ কৰিব বিচাৰে তেখেতে ইয়াৰ পৰা বিভিন্ন ধৰণৰ কাম কাজবিলাক লৈ যাব বিচাৰে। যিসমূহ লিখিত পৰীক্ষা অনুষ্ঠিত হয় মকৰলৰ কাৰণে, পৰীক্ষাসমূহ আটাইতকৈ আচলতে কেলেংকাৰীত জড়িত কিছুমান কোম্পানীক সেই পৰীক্ষাসমূহ পাতিবলৈ দিয়ে, এডুটেষ্টকে ধৰি। ইয়াত বহু বিষয়াৰ আচলতে ৰাজনৈতিক চৰিত্ৰ, বহু বিষয়াৰ আচলতে নিজৰ ব্যক্তিগত স্বাৰ্থ জড়িত হৈ থাকে, যাৰ কাৰণে এই কাম কাজবিলাক কৰি থাকে। গতিকে অইল ইণ্ডিয়া লিমিটেডক ৰাজনৈতিক ক্ষেত্ৰত, অইল ইণ্ডিয়া লিমিটেডক ব্যক্তিগত স্বাৰ্থত ব্যৱহাৰ কৰিব বিচৰা এইসকল বিষয়া, এইসকল অধ্যক্ষ পৰিচালনক আমি সকীয়াই দিছোঁ। অনাগত দিনত যিদিনাখনে দুলীয়াজানত ভৰি থ'ব তীব্ৰ প্ৰতিবাদৰ সন্মুখীন হ'ব লাগিব। আৰু যদি ছাত্ৰ সন্থাৰ কৰ্মকৰ্তাসকলক জোকাই থাকে, আমাৰ ধৈৰ্যৰ বান্ধ যদি ছিঙি যাবলৈ হয় তেনেহ'লে কিন্তু অপদস্থ হ'বলৈ সাজু থাকক। তাৰ কাৰণে কিন্তু তেখেতসকল নিজেই জগৰীয়া হ'ব, এই কথাটো স্পষ্ট। আৰু এই গোটেই কাৰ্যবিলাকত আমাৰ অইল ইণ্ডিয়া লিমিটেডৰ বহুতো অসমীয়া বিষয়া জড়িত হৈ থাকে, সেইসকলকো আমি ইতিমধ্যে চিনাক্ত কৰিছোঁ, সকীয়াই দিছোঁ। দুখন মুখ আপোনালোকে অসমত থাকি আপোনালোকে দুখন মুখৰ ব্যৱস্থা নকৰিব। এখন মুখ ৰাজহুৱা স্বাৰ্থত দেখুৱাব, আনখন মুখ CMD কৰমৰ্দন কৰিবৰ কাৰণে, তৈলমৰ্দন কৰিবৰ কাৰণে ব্যৱহাৰ কৰিব। এইসকল বিষয়া কিন্তু সাপতকৈ বিষাক্ত। গতিকে এইসকল বিষয়াকো আমি সকীয়াই দিছোঁ। অইল ইণ্ডিয়া লিমিটেডৰ স্বাৰ্থত, আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যতৰ স্বাৰ্থত এই কাম কাজবিলাক বন্ধ কৰক, অন্যথা কিন্তু আমি ৰাজহুৱাভাৱে আপোনালোকৰ মুখাবিলাক খুলি দিবলৈ বাধ্য হ'ম। লগতে অহা 1 জুলাইত আছুৱে চৰাইদেউ জিলাত অইলৰ কাম কাজ বন্ধ কৰাৰ লগতে পৰৱৰ্তী সময়ত তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলাত এনে কাৰ্যসূচী অব্যাহত ৰাখিব বুলি ছাত্ৰ নেতাগৰাকীয়ে সকীয়াই দিয়ে।
আন্দোলন কাৰ্যসূচী গ্ৰহণ কৰিছোঁ কাৰণ এইগৰাকী CMDৰ যি অহংকাৰ, তেখেতে দিল্লীৰ বাহিৰে বেলেগত আলোচনা নকৰা তেখেতৰ যি আচলতে মন, সেই মনত আমিও তেখেতক প্ৰত্যাহ্বান জনাইছোঁ। দিল্লীত কেতিয়াও ছাত্ৰ সন্থাই আলোচনা নকৰোঁ, আলোচনা দুলীয়াজনত হ'ব লাগিব। যিদিনাখনলৈকে নহ'ব গণতান্ত্ৰিকভাৱে আন্দোলন হৈ থাকিব। আমি জুলাইৰ প্ৰথম সপ্তাহত চৰাইদেউ জিলাৰ উৎপাদন আৰু খনন কাৰ্য বন্ধ কৰিম, দ্বিতীয় সপ্তাহত তিনিচুকীয়া জিলাৰ উৎপাদন আৰু খনন কাৰ্য বন্ধ কৰিম, আৰু তৃতীয় সপ্তাহত ডিব্ৰুগড় জিলাত যিমানবিলাক উৎপাদন আৰু খনন হ'ব সকলোবিলাক খনন আৰু উৎপাদন বন্ধ হ'ব। আৰু CMD গৰাকীয়ে কেৱল দুলীয়াজনো নহয়, তেখেতে যদি গুৱাহাটীতো ভৰি দিবলগীয়া হয়, গুৱাহাটীতো আহি যদি অইল ইণ্ডিয়া কাম কাজত আহে, ছাত্ৰ সন্থাই তীব্ৰ প্ৰতিবাদ কৰিব, ছাত্ৰ সন্থাই তেখেতক ঘেৰাও কৰিব আৰু অপদস্থ কৰিবলৈ কিন্তু বাধ্য হ'ব। এইটো আমি তেখেতৰ প্ৰতি শেষ সকিয়ল। দুলীয়াজানৰ পৰা সুৰজিৎ গগৈৰ ৰিপৰ্ট, AN টেলিভিজন। আন এক বাতৰি, এজনৰ পিছত সিজন লোক গ্ৰেপ্তাৰ হৈছে NEET UGৰ কেলেংকাৰী সন্দৰ্ভত আৰম্ভ কৰা তদন্তত। দেওবাৰৰ পৰা এই সমগ্ৰ ঘটনাৰ তদন্তৰ দায়িত্ব CBIয়ে গ্ৰহণ কৰাৰ পাছত তদন্ত প্ৰক্ৰিয়া দিনক দিনে আৰু অধিক তীব্ৰতৰ হৈ পৰিছে। বৰ্তমানলৈকে এই কেলেংকাৰীত জড়িত 19 গৰাকী লোকক গ্ৰেপ্তাৰ কৰা হৈছে। ইফালে মহাৰাষ্ট্ৰ আৰক্ষীয়েও লাটুৰৰ পৰা গ্ৰেপ্তাৰ কৰিছে এগৰাকী শিক্ষকক। NEET UGৰ কেলেংকাৰীক লৈ আৰম্ভ কৰা তদন্তত এজনৰ পিছত সিজন লোক গ্ৰেপ্তাৰ হৈছে। যোৱা দেওবাৰৰে পৰা এই সমগ্ৰ ঘটনাৰ তদন্তৰ দায়িত্ব CBIয়ে গ্ৰহণ কৰাৰ পাছত তদন্ত প্ৰক্ৰিয়া আৰু অধিক তীব্ৰতৰ হৈছে। ইফালে বিহাৰ আৰক্ষীয়ে প্ৰশ্ন কাকত ফাদিল কৰাৰ অপৰাধত 5 গৰাকী লোকক গ্ৰেপ্তাৰ কৰিছে। বৰ্তমানলৈ এই কেলেংকাৰীত জড়িত 19 গৰাকী লোকক গ্ৰেপ্তাৰ কৰা হৈছে। ইফালে মহাৰাষ্ট্ৰ আৰক্ষীয়েও লাটুৰৰ পৰা গ্ৰেপ্তাৰ কৰিছে এগৰাকী শিক্ষকক। এই শিক্ষকগৰাকীৰ ফোনৰ পৰা NEETৰ পেপাৰ আৰু পেপাৰৰ বাবদ ধনৰ লেনদেন কৰাৰ তথ্য পোৱা গৈছে। আনফালে এই কেলেংকাৰীৰে পৰীক্ষাত বহা বহুকেইগৰাকী শিক্ষাৰ্থীকো তদন্তৰ আওতালৈ অনা হ'ব। NTUৰ তৰফৰ পৰা এতিয়ালৈকে মুঠ 110 গৰাকী শিক্ষাৰ্থীক অযোগ্য ঘোষণা কৰা হৈছে। উল্লেখ্য যে শেহতীয়াকৈ CBIয়ে ভাৰতীয় আইন বিধি অনুসৰি ধাৰা 20 আৰু 420ৰ ভিত্তিত নিজাববীয়াকৈ গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰাৰ উপৰিও বিহাৰ আৰু গুজৰাট চৰকাৰে আৰক্ষীৰ ওচৰত ৰুজু কৰা সকলো গোচৰ CBIলৈ প্ৰেৰণ কৰিছে। ইফালে বিহাৰত শেহতীয়াকৈ গ্ৰেপ্তাৰ কৰা 5 গৰাকী লোকৰ নাম ৰাজহুৱা কৰিছে আৰক্ষীয়ে। তেওঁলোক হৈছে বলদেৱ কুমাৰ, মুকেশ কুমাৰ, পংকু কুমাৰ, ৰাজীৱ কুমাৰ আৰু পৰমজিৎ সিং। নিউজ ডেস্ক, AN টেলিভিজন। এইখিনিতে সময় এটি চমু বাণিজ্যিক বিৰতিৰ পাছত পুনৰ উভতিম। চাই থাকক AN টেলিভিজন। আপোনাৰ সপোনৰ বিয়াখন মনৰ পচন্দৰ মতে সজাই তুলিব পৰাকৈ সকলো ধৰণৰ সা সুবিধা ইয়াতে পাব। মণ্ডপ সাজ-সজ্জাৰ সকলো সুবিধাৰ উপৰিও খাদ্য আৰু পুৰোহিতৰ সুবিধাও ইয়াতে পাব। গৃহলক্ষ্মী হোটেল এণ্ড বিবাহ ভৱন, খনিকৰ চাৰিআলিৰ সমীপত ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে অৱস্থিত। সকলো ধৰণৰ আধুনিক সা সুবিধা থকা হোটেল ৰুমৰ ব্যৱস্থাও আমাৰ ইয়াত আছে। আমাৰ যোগাযোগৰ ঠিকনা 9435034868 আৰু 9101314076। গৃহলক্ষ্মী হোটেল এণ্ড বিবাহ ভৱন। উভতি আহিছোঁ পুনৰ বাতৰিৰ মাজলৈ। আজি পুৱাৰ ভাগত বাগজানৰ নিবাসী 35 বছৰ বয়সৰ এটুৱা উৰাং নামৰ এগৰাকী ব্যক্তিৰ মৃতদেহ তিনিচুকীয়া আৰু মাকুম বাইপাছৰ RS ৰেষ্টুৰেণ্টৰ সমীপত উদ্ধাৰ কৰা হয়। জানিব পৰা মতে কামৰ সন্ধানত বাইপাছস্থিত এটা কেম্পলৈ আহিছিল আৰু তাৰ পাছৰে পৰা লোকজন নিখোজ হৈ পৰিছিল। আৰক্ষীয়ে অৰ্ধগলিত মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে। তিনিচুকীয়া আৰু মাকুম বাইপাছৰ সমীপত অৰ্ধগলিত অৱস্থাত থকা এটাৰ মৃতদেহ উদ্ধাৰ। আজি পুৱাৰ ভাগত তিনিচুকীয়া আৰু মাকুম বাইপাছৰ RS ৰেষ্টুৰেণ্টৰ সমীপত বাইপাছটোৰ এটা নলাত মৃতদেহটো উদ্ধাৰ হয়। মৃত লোকজনৰ ঘৰ বাগজান 8 নম্বৰ লাইনৰ আৰু নাম এটুৱা উৰাং, বয়স 35 বছৰ বুলি জানিব পৰা গৈছে। যোৱা ইংৰাজী 21 জুন তাৰিখে এটুৱা উৰাঙে কামৰ সন্ধানত বাইপাছস্থিত এটা কেম্পলৈ আহিছিল। তাৰ পাছৰে পৰা লোকজন নিখোজ হৈ আছিল। ইতিমধ্যে ঘটনাস্থলীত গেলাপুখুৰী আৰক্ষী থানাৰ আৰক্ষী দল উপস্থিত হৈ অৰ্ধগলিত মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। লোকজনৰ মৃত্যুৰ কাৰণ মৰণোত্তৰ পৰীক্ষাৰ পাছতে জানিবলৈ পৰা যাব। এটুৱা উৰাং কাম কৰিবলৈ
বাগজান 8 নম্বৰ লাইন অঁ এই শুকুৰবাৰ দিন আহিছিলে আহিলে ৰাতিপুৱা কাম কৰিবলৈ মিস্ত্ৰী ক'লে যে কাম যাম বোলে এইটো তুমি নাই দেখা ছাৰ বাইপাছ এই ওচৰতে আছে কেম্প আছে অঁ তো ৰাতিপুৱা উঠি কিনি কাম গৈছিলে তো কাম কৰিবলৈ নোৱাৰে মানে বেমাৰটো উঠিলে ন তো মিস্ত্ৰীগিলা ক'লে যে তই ৰুমত যা আৰাম কৰিবি বোলে তো সি আৰাম কৰিবলৈ গৈছিলে তাৰপিছত ৰুমত দেখিলে যে নাই ৰুমত নাই ওলাই গৈছিলে মানে ওলাই আহিলে তো আমাক মিস্ত্ৰী আমাৰ ঘৰত গ'ল কৈছিলে যে তোৰ দেউতাখন আহিলে কি আমি ক'লোঁ যে নাই এইটো কাম গৈছিলে বুলি তো আহি পিনে বুলি যে ৰুমততো নাই আমি এটি ক'লোঁ যে ঘৰ আহিলে কি বুলি ঘৰটো নাই অহা বুলি কালি খোজিবলৈ গৈছিলোঁ হাঞ্চাৰা ফুলবাৰী গৈছিলোঁ তো তাত নাপালোঁ আজি মিস্ত্ৰীটো ক'লে যে আমাৰ লগততো আমাৰ এটি কেম্পত যে তাত থাকিব ন কি ক'লে আজি আহিলোঁ তো ইয়াত দেখিলোঁ তো মুৰ্গী বেমাৰ ব্যুৰো ৰিপৰ্ট AN টেলিভিজন। শিৱসাগৰত সংঘটিত হোৱা মৰেল পুলিচিঙৰ ঘটনাই এতিয়া লজ্জানত কৰিছে মানৱ সমাজক। শিৱসাগৰত গণপ্ৰহাৰত পালু গোৱালা নামৰ এজন ২৭ বছৰীয়া যুৱকৰ মৃত্যু হোৱাৰ লগতে দাদুল গোৱালা নামৰ এজন যুৱক গুৰুতৰভাৱে আহত হয়। আইন হাতত তুলি লোৱাসকলৰ বিৰুদ্ধে দৃষ্টান্তমূলক শাস্তি হ'বনে সেয়া এতিয়া প্ৰশ্ন কৰিছে সকলোৱে। শিৱসাগৰত সোমবাৰে পুনৰ সংঘটিত হয় মৰেল পুলিচিঙৰ ঘটনা। শিৱসাগৰত গণপ্ৰহাৰত এজন যুৱকৰ মৃত্যু হোৱাৰ লগতে এজন গুৰুতৰভাৱে আহত হয়। শিৱসাগৰৰ ফুকন নগৰত গণপ্ৰহাৰত প্ৰাণ গ'ল পালু গোৱালা নামৰ এজন ২৭ বছৰীয়া যুৱকৰ। ঘটনাটোত আহত দাদুল গোৱালা নামৰ এজন যুৱকো। মৃত পালু গোৱালাৰ ঘৰ শিৱসাগৰ মাছমজিয়াৰ 10 নম্বৰ ৱাৰ্ডত। মোবাইল চুৰিৰ সন্দেহতে যুৱক দুজনক একাংশ উত্তেজিত লোকে নিৰ্মমভাৱে প্ৰহাৰ কৰে। ফলত পালু গোৱালাৰ মৃত্যু হোৱাৰ উপৰিও দাদুল গোৱালা আহত হয়। পালু গোৱালাৰ ঘৰ শিৱসাগৰ ফুকন নগৰৰ 10 নং ৱাৰ্ডত। পুৱা প্ৰায় 8 বজাত গণপ্ৰহাৰ কৰাৰ পিছত যুৱকদ্বয়ক শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ লৈ যোৱা হৈছিল 10:45 11 বজাত প্ৰাণত্যাগ কৰে পালু গোৱালাই। ফুকন নগৰৰ 10 নং ৱাৰ্ডৰ চলেগাঁৱৰ জয়ৰামৰ ঘৰৰ চোতালত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা। এই নিৰ্মম ভয়ংকৰ ঘটনাৰ লগত বগলী, মাইনা কৰ্মকাৰ, টিকু গোৱালা, জয়ৰাম মণ্ডল, বুই মণ্ডল, ৰাজু মাঝি, কমল কৰণসহ বহু সংখ্যক লোক জড়িত থকা বুলি অভিযোগ উঠিছে। ইপিনে আৰক্ষীয়ে এই সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে। আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা কেতবোৰ গজাল, কাঠৰ বাটাম, লাঠি, চৌৰাতপাত ভৰ্তি বস্তা আদি উদ্ধাৰ কৰাৰ লগতে বিয়লি 2 বজালৈকে 8জন লোকক আটক কৰিছে। ইপিনে এই ঘটনাক লৈ শিৱসাগৰ চহৰত চেপা উত্তেজনাই বিৰাজ কৰিছে। আইন হাতত তুলি লোৱা সকলৰ বিৰুদ্ধে দৃষ্টান্তমূলক শাস্তিৰ দাবী তুলিছে সচেতন ৰাইজে। গাঁও যিটো আছে চোলা গাঁও তাতে শিৱসাগৰ সদৰ থানা অন্তৰ্গত তাতে ঘটনা এটা হ'ল। আজি পুৱা খবৰ পালে আৰক্ষী থানাই সদৰ আৰক্ষী থানাই খবৰ পালে যে 2জন ব্যক্তিক চোৰৰ সন্দেহত পিটি আছে লোকে। তো আমাৰ ইমিডিয়েটলি আমাৰ অফিচাৰ তাতে গ'ল, গৈ পেলাই তেওঁলোকক ৰেস্কিউ কৰি পেলাই চিভিল হস্পিটেলত পঠালে। কিন্তু চিভিল হস্পিটেলত ইতিমধ্যে এজন, তেওঁৰ নাম পালু গোৱালা, তেখেতে মৃত ঘোষণা কৰিলে ডক্টৰে। তাৰপিছত লগে লগে আমি পিয়লৈ আমি আহি পেলাই তদন্ত কৰিলোঁ। তদন্তত আমি কিছুমান এই মাৰপিট কৰা কিছুমান ভিডিঅ'জ পালোঁ। ভিডিঅ'ৰ বেচিছত আমি এতিয়া বৰ্তমানলৈকে 8জন ব্যক্তিক আমি আটক কৰিছোঁ আৰু কিছু ব্যক্তি আইডেণ্টিফাই হৈছে। তেওঁলোকক আমি এতিয়া ঘৰত বিচাৰি পোৱা নাই, পলাতক আছে, সেইকেইজনকো আমি বিচাৰি আছোঁ। অতি শীঘ্ৰে আমি তেওঁলোককো আটক কৰিম। ব্যুৰো ৰিপৰ্ট AN টেলিভিজন। পৰৱৰ্তী বাতৰি। চৰকাৰী মাটি জালিয়াতিৰে বিক্ৰী কৰি লাখ লাখ টকা আত্মসাৎ কৰি হোজাইত ডিব্ৰুগড় বৰবৰুৱা আৰক্ষীৰ জালত পৰিল ডিব্ৰুগড় পশ্চিম ৰাজচক্ৰৰ লাটমণ্ডল মুক্তিয়াৰ হুছেইন। ইতিমধ্যে মাটি দালাল জয়শংকৰ হাজৰিকাক গ্ৰেপ্তাৰ কৰি প্ৰেৰণ কৰিছে কাৰাগাৰলৈ। চৰকাৰী মাটি জালিয়াতিৰে বিক্ৰী কৰি লাখ লাখ টকা আত্মসাৎ কৰি হোজাইত ডিব্ৰুগড়ৰ বৰবৰুৱা আৰক্ষীৰ জালত পৰিল ডিব্ৰুগড় পশ্চিম ৰাজচক্ৰৰ মণ্ডল মুক্তিয়াৰ হুছেইন। ইতিমধ্যে মাটি দালাল জয়শংকৰ হাজৰিকাক গ্ৰেপ্তাৰ কৰি প্ৰেৰণ কৰিছে কাৰাগাৰলৈ। বগীবিলৰ প্ৰায় 1300 বিঘা চৰকাৰী মাটি ভুৱা নথি পত্ৰৰে বিক্ৰী কৰিছিল বহু নামী দামী লোকক। বহু ৰৌবৰালী জালত পৰাৰ সম্ভাৱনা। ডিব্ৰুগড়ত এনেকুৱা এটা দালালৰ চক্ৰ ইয়াত নামিছে
আপোনাৰ বসুন্ধৰা যি আঁচনিক লৈ তেওঁ সেই গৰিহণাক লৈ পিনে তেওঁলোকে বিভিন্ন সময়ত চৰকাৰী মাটি বিকা কিনাৰ মানে অভিযোগ আহিছে। আপোনালোকে দেখিছে যে এই লৰুৱা বিলৰ মাটি যি 13,000 বিঘা যিটো মাটি 1300 বিঘা যিটো মাটি তেওঁলোকে যে দালাল ৰাজ কৰিছে, এই দালাল ৰাজত আমি গম পাইছোঁ যে ইতিমধ্যে যে আমাৰ চৰকাৰী যিটো চৰকাৰী কাৰ্যালয়ৰ পৰা এইখিনি যেন তেওঁলোকে যে 2 নম্বৰ কৰি আছে, আমি তাক গম পাইছোঁ। আজি আপোনালোকে দেখিছে যে এই যিজন জয় কুমাৰ হাজৰিকা তেওঁ VLMCCৰ সভাপতি আছিল, তেওঁ সৰু, তেওঁ একো নাজানে, তেওঁ এটা কাৰ মাটি তেওঁ চাইন কৰি দিলেই যেন এই মাটিৰ যেন এই এলটমেণ্ট পাব, তাৰ এটা গৰিয়ান লৈ মেলি ইয়াত দালালৰ যিটো বিটু ভৰালী বুলি নামৰ এজন লোকে তেওঁক লাখ লাখ টকা লৈ এই নগাঁও গুৱাহাটী ক'ৰ মানুহক ইয়াত এলটমেণ্ট দিছে বুলি আমি গম পাইছোঁ। আমি কৈছোঁ যে এই সৰু মানুহক তেওঁলোকে গ্ৰেপ্তাৰ কৰি তেওঁলোকৰ এই যি বৰ্বৰতা দেখাইছে, এই যিবোৰ আপোনাৰ দেখিছে বৰালিবোৰ যিবোৰ ধৰি আনিব লাগিছে, ৰৌ বৰালি ইয়াত সাৰিব দিয়া নহ'ব। যদি প্ৰশাসনে যদি সেই ষ্টেপ তেওঁলোকে নিম্নমানৰ যদি কৰিবলৈ বিচাৰে, কিন্তু আমি ইয়াত আমি মানি নলওঁ। আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আমি আগন্তুক দিনতো আমি তেওঁলোকৰ এই বিষয়ে আমি অভিযোগ কৰিছোঁ। অকল এই লৰুৱা মৌজা বুলিয়ে নহয়, আপোনাৰ বগীবিলৰ ফালেও চাবলৈ গ'লে আমাৰ মণ্ডলে যিবোৰ কাণ্ড কৰি আছে, এই কাণ্ডবোৰত কিন্তু আমি গৰিহণা দিছোঁ। কিয়নো তেওঁলোকে দালাল সৃষ্টি কৰি দালালক লগাই তেওঁলোকে বহিৰাগত মানুহক এলটমেণ্টো দিয়াইছে। কিছুমান ক্ষেত্ৰত আমি দেখিছোঁ এলটমেণ্টো দিয়া দেখিছোঁ। আৰু তেওঁলোকৰ আমাৰ যিখিনি স্থানীয় মানুহ কিন্তু তেওঁলোকে আজিলৈকে এলটমেণ্ট পোৱা নাই, আৰু তেওঁলোকে হাজাৰ পইচা দি পিনে তেওঁলোকক দিয়া হৈছে। তেওঁলোকে এলটমেণ্ট দিয়াৰ নামত তেওঁলোকে পইচা লৈছে, আৰু এই বস্তুখিনি আমি পোহৰলৈ আনিবলৈ চেষ্টা কৰিম। আৰু এতিয়া যিখিনি আমি দেখিছোঁ যিকেইজনক এতিয়া জেললৈ পঠাইছে, তেওঁলোকক কি ধৰণে বিহিত ব্যৱস্থা লৈ আমি চাওঁ। আৰু আমি ভাবিছোঁ যে ইয়াত ৰৌ বৰালি বহুত আছে আৰু তেওঁলোকক আওতালৈ আনিব লাগে। নানিলে কিন্তু আমি যুৱ ছাত্ৰ পৰিষদে আমি কেতিয়াও শান্তত বহি নাথাকিম। কচুৱাত আমচু আৰু আৰক্ষীৰ সহযোগত বন্ধ কোঠালিৰ পৰা শিকলিৰে বান্ধি থোৱা অৱস্থাত পত্নীসহ 3 সন্তানক উদ্ধাৰ। হবিবুৰ ৰহমান নামৰ লোকজনে তেওঁৰ পত্নীক নিজ ঘৰৰ কোঠালিত লোহাৰ শিকলিৰে বান্ধি শাৰীৰিক আৰু মানসিক অত্যাচাৰ কৰাৰ অভিযোগ উত্থাপিত কৰিছে। নগাঁও জিলাৰ কচুৱা থানাৰ অন্তৰ্গত মাধৱপাৰাত এক অমানৱীয় ঘটনা সংঘটিত হোৱাত অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। গাঁওখনৰ হবিবুৰ ৰহমান নামৰ লোকজনে তেওঁৰ পত্নীক নিজ ঘৰৰ কোঠালিত লোহাৰ শিকলিৰে বান্ধি শাৰীৰিক আৰু মানসিক অত্যাচাৰ কৰাৰ অভিযোগ উত্থাপিত কৰিছে। বহুত দিনৰ পৰাই স্বামী হবিবুৰ ৰহমানে তেওঁৰ পত্নী পুত্ৰক অত্যাচাৰ কৰাৰ লগতে প্ৰায় 1 সপ্তাহ ধৰি বন্ধ কোঠালিত শিকলিৰে বান্ধি থোৱা বুলি পৰিয়ালৰ লোকে অৱগত হোৱাত নগাঁও জিলা আমচুৱে কচুৱা আৰক্ষীৰ সহায়ত হবিবুৰ ৰহমানৰ বাসগৃহৰ পৰা 3 গৰাকী সন্তানসহ পত্নীক উদ্ধাৰ কৰে, যাৰ বাবে এই ঘটনাৰ লগত জড়িত পাখণ্ড স্বামী হবিবুৰ ৰহমানক কঠোৰ শাস্তি প্ৰদান কৰিবলৈ আৰক্ষীক আহ্বান জনাইছে। ৰেজিয়া চুলতানা নামে মহিলাগৰাকীক কচুৱা থানাৰ অন্তৰ্গত জুৰিৰ পাৰত বিয়া হয় 13 বছৰমান আগত। এওঁৰ স্বামী এজন লম্পট, বহুকেইটা আমি গম পাইছোঁ যে 2টা বিবাহ তেওঁ কৰে। তো মই কৰিমগঞ্জৰ পৰা মোক এটা ফোন আহিলে 9টামান বজাত। তো মই সেই মৰ্মে ইয়াৰ পৰা গৈ পেলাই মই কচুৱা থানাৰ মই উপস্থিত হওঁ। তো এই কৰিমগঞ্জৰ পৰা অহা মহিলাজনীৰ পিতৃয়ে আহি কচুৱা থানাত লৈ গৈ পেলাই মই তেওঁক কেছ কৰাওঁ, আৰু অচিৰ কচুৱা থানাৰ যোনজন আৰক্ষী ভাৰপ্ৰাপ্ত আৰক্ষী আছে তেওঁৰ জৰিয়তে এই ছোৱালীৰ ঘৰত যাওঁ। আৰু ঘৰত গৈ পেলাই আমি এই ছোৱালীজনীক উদ্ধাৰ কৰোঁ। আমি গৈ পেলাই দেখোঁ এই ছোৱালীজনীক যোৱা 6 দিন ধৰি মহ বান্ধা চিকলিৰে, যিটোবিলাক হাতী বান্ধা চিকলিৰে বান্ধি 3টা সন্তানসহ বান্ধি অমানৱিকভাৱে পাশবিকভাৱে বান্ধি থৈ পেলাই মাৰপিট কৰি এই লম্পট স্বামীজনে এটা অমানৱিক অত্যাচাৰ চলাই আছিলে। তো আমি গৈ পেলাই অচিৰ জৰিয়তে আমি তদন্ত কৰি মহিলাজনীক উদ্ধাৰ কৰি তেওঁৰ পিতৃৰ হাতত গতাই দিওঁ। আৰু মোক অচিয়ে আশ্বস্ত কৰে, কচুৱা থানাৰ অচিয়ে আশ্বস্ত কৰে যে এই ব্যক্তিজনক, এই লম্পট স্বামীজনক এটা দৃষ্টান্তমূলক শাস্তি দিব বুলি মোক আশ্বস্ত কৰে। ব্যুৰো ৰিপৰ্ট AN টেলিভিজন।
এইখিনিতে সময় এটি চমু বাণিজ্যিক বিৰতিৰ পাছত পুনৰ উভতিম চাই থাকক AN টেলিভিছন আপোনাৰ সপোনৰ বিয়াখন মনৰ পছন্দৰ মতে সজাই তুলিব পৰাকৈ সকলো ধৰণৰ সা-সুবিধা ইয়াতে পাব মণ্ডপ সাজ-সজ্জাৰ সকলো সুবিধাৰ উপৰিও খাদ্য আৰু পুৰোহিতৰ সুবিধাও ইয়াতে পাব গৃহলক্ষ্মী হোটেল এণ্ড বিবাহ ভৱন খনিকৰ চাৰিআলিৰ সমীপত ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে অৱস্থিত সকলো ধৰণৰ আধুনিক সা-সুবিধা থকা হোটেল ৰুমৰ ব্যৱস্থাও আমাৰ ইয়াত আছে আমাৰ যোগাযোগৰ ঠিকনা 9435034868 আৰু 9101314076 গৃহলক্ষ্মী হোটেল এণ্ড বিবাহ ভৱন উভতি আহিছোঁ পুনৰ বাতৰিৰ মাজলৈ মাৰ্ঘেৰিটাৰ লিডু আৰু বৰগুলাইত চোৰৰ উপদ্ৰৱে নিদ্ৰাহৰণ কৰিছে সাধাৰণ ৰাইজক ইন্দ্ৰ তামাঙৰ বাসগৃহত চোৰে লুটি নিলে 15 লক্ষাধিক টকাৰ অলংকাৰ ঘৰত গৃহস্থ নথকাত পিছফালৰ দুৱাৰ ভাঙি চোৰে প্ৰৱেশ কৰে বাসগৃহৰ ভিতৰত অঞ্চলটোত সঘনাই এনে চুৰিকাণ্ড সংঘটিত হোৱাৰ পাছতো আৰক্ষীয়ে বিশেষ ভূমিকা গ্ৰহণ নকৰাত শংকিত হৈছে সাধাৰণ ৰাইজ মাৰ্ঘেৰিটাত শেহতীয়াকৈ চোৰৰ উপদ্ৰৱে নিদ্ৰাহৰণ কৰিছে সাধাৰণ ৰাইজক চোৰৰ অটপালিত এতিয়া চিন্তিত হৈ পৰিছে সাধাৰণ ৰাইজ লিডুৰ লগতে বৰগুলাইত বিশেষকৈ যোৱা কিছুদিন ধৰি সঘনাই চোৰে ন কৌশলেৰে সংঘটিত কৰি উপদ্ৰৱ চলাই আহিছে যোৱা নিশা লিডু বৰগুলাই ইন্দ্ৰ তামাঙৰ বাসগৃহত সংঘটিত হয় এক চুৰিকাণ্ডৰ ঘটনা গৃহস্থ নথকাৰ সুযোগ গ্ৰহণ কৰি চোৰে বাসগৃহটোৰ পৰা লুটি নিয়ে নগদ ধনৰ লগতে প্ৰায় 14-15 লাখ টকাৰ সোণৰ অলংকাৰ ঘৰখনত গৃহস্থ নথকাত পিছফালৰ দুৱাৰ ভাঙি চোৰে বাসগৃহৰ ভিতৰত প্ৰৱেশ কৰে ঘৰৰ সা সামগ্ৰী অনিষ্ট কৰি চোৰে বহু লক্ষাধিক টকাৰ অলংকাৰ লৈ উধাও হোৱা ঘটনাই চকু কপালত তুলিছে সাধাৰণ ৰাইজৰ বৰ্তমান পৰিয়ালটোৱে আৰক্ষীক ঘটনাৰ সন্দৰ্ভত এজাহাৰ দাখিল কৰিছে অঞ্চলটোত সঘনাই এনে চুৰিকাণ্ড সংঘটিত হোৱাৰ পাছতো আৰক্ষীয়ে বিশেষ ভূমিকা গ্ৰহণ নকৰাত শংকিত হৈ পৰিছে সাধাৰণ ৰাইজ দেওবাৰে না হাজবেণ্ডক ঘৰত পঠিয়াই দিলোঁ দেওবাৰ 4টা বজাত মোক ফোন কৰি মোৰ ঘৰৰ অৱস্থা মন কিনি চব লৈ গৈছে পইচা চব লৈ গৈছে মই মানে কি বিচাৰিছে আপোনালোকে এতিয়া মই আপোনাৰ 21 জুনত মোৰ ল'ৰা অলপ কাণৰ প্ৰব্লেমৰ কাৰণে ডিব্ৰুগড় মেডিকেল গৈছিলোঁ মেডিকেল তো ঘৰ গোটেই আমি ফেমিলি গৈছোঁ ঘৰ চৰ তলা চলা মাৰি তো 2 দিন পিছত আমি 23 তাৰিখ যোৱাকালি পাইছোঁ ঘৰত পোৱা মানে মেইন ৰোডটো ঠিকে আছে তালা মাৰা তো মই যেনে ভিতৰত সোমালোঁ গোটেই ঘৰ চৰ একদম পূৰা বৰবাদ গডেজ ভাঙি পেলাই চব শেষ কৰিছে মোৰ CC কেমেৰা আছিলে CC কেমেৰা চব ভাঙি পেলাইছে ৰিচিভাৰ লৈ গ'ল অকল মঞ্চৰ এনেকুৱা আৰু মানে ছাৰ কিমান আপোনালোকৰ ক্ষতি হৈছে মোৰ হিচাপত 14-15 লাখ এইটো আপোনাৰ অলপমান কেছ আছিলে আৰু মোৰ ফেমিলিৰ সোণ অলংকাৰ গহনাবিলাক আছিলে ছাৰ এই ক্ষেত্ৰত আপোনালোকে আৰক্ষী প্ৰশাসনক কিবা দিছে মই এজাহাৰ দিছিলোঁ যোৱাকালি মাইটা PSত অফিচাৰক অফিচাৰক ছাৰ কৈছে মই মানুহ পঠাই আছোঁ আহিছে ৰাতি 11টা বজাত মই পাইছে সিহঁতি ভেৰিফিকেশ্যন কৰিছে ফটো পোছা কৰিছে চ' এইটো মোৰ মেইন ৰোডৰ পৰা সোমাইছোঁ ঠিকে আছিলে পিছত চাইছোঁ গোটেই ঘৰ চৰ মানে বৰবাদ মই চাইছোঁ কোনফালে সোমাইছে চাইছোঁতো মোৰ মানে বাথৰুম ডোৰ পিছপিনে দৰৱাজাৰ পৰা সোমাইছে ছাৰ এইটো লক চক ভাঙি কিনে সোমাইছে ছাৰ ব্যুৰো ৰিপৰ্ট AN টেলিভিছন আন এক বাতৰি সামাজিক মাধ্যমত ইছলাম ধৰ্মৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰাৰ ঘটনাক লৈ কোকৰাঝাৰ উপ আৰক্ষী অধীক্ষক দেৱজিৎ মহন্ত আৰু পৰ্বতজোৰা প্ৰেছ ক্লাবৰ প্ৰতিক্ৰিয়া প্ৰকাশ দেওবাৰে বগৰীবাৰীৰ ইছলাম ধৰ্মাৱলম্বী জনতাই ইছলাম ধৰ্ম আৰু আল্লাহৰ বিৰুদ্ধে অপ্ৰীতিকৰ আৰু আপত্তিজনক মন্তব্য কৰা ইমন পালক গ্ৰেপ্তাৰ কৰাৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰিছিল পৰ্বতজোৰাৰ বগৰীবাৰীত ইছলাম ধৰ্মৰ বিৰুদ্ধে সামাজিক মাধ্যমত আপত্তিজনক মন্তব্য কৰাৰ ঘটনাক লৈ কোকৰাঝাৰ উপ আৰক্ষী অধীক্ষক দেৱজিৎ মহন্ত আৰু পৰ্বতজোৰা প্ৰেছ ক্লাবৰ প্ৰতিক্ৰিয়া প্ৰকাশ
দেওবাৰে বগৰীবাৰীৰ ইছলাম ধৰ্মাৱলম্বী জনতাই ইছলাম ধৰ্ম আৰু আল্লাহৰ বিৰুদ্ধে অপ্ৰীতিকৰ আৰু আপত্তিজনক মন্তব্য কৰা ইমন পালক গ্ৰেপ্তাৰ কৰাৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰি থকা অৱস্থাতে আৰক্ষীয়ে লাঠিচাৰ্জ কৰাৰ লগে লগে ক্ষুদ্ৰ জনতাই আৰক্ষীলৈ শিলগুটি নিক্ষেপ কৰাত আৰক্ষী আৰু আৰক্ষীৰ বাহনসমূহৰ বিস্তৰ ক্ষতি সাধন হয়। আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ বাবে শূন্যলৈ হাত যাই গুলীচালনা কৰাৰ পিছতহে পৰিস্থিতি নিয়ন্ত্ৰণ হয়। ইতিমধ্যে কোকৰাঝাৰ জিলাৰ উচ্চপদস্থ আৰক্ষী বিষয়াসকল বগৰীবাৰী আৰক্ষী থানাত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লোৱা পৰিলক্ষিত হৈছে। ইফালে পৰ্বতজোৰা প্ৰেছ ক্লাবে এই ঘটনাৰ গইনালৈ যাতে কোনো অপ্ৰীতিকৰ সাম্প্ৰদায়িক ঘটনা সংঘটিত নহয় তাৰ বাবে সকলোকে সংযম ৰক্ষা কৰি শান্তি শৃংখলা বজাই ৰখাৰ বাবে আহ্বান জনায়। অন্যহাতে মুছলমানৰ বিৰুদ্ধে অশ্লীল মন্তব্য কৰা ইমন পালক আৰক্ষীক গ্ৰেপ্তাৰ কৰি জেৰা অব্যাহত ৰাখিছে। ব্যুৰো ৰিপৰ্ট AN টেলিভিজন। অসম গেছ কোম্পানীৰ পাইপ লিক হোৱাত পুনৰ এক ভয়ংকৰ ঘটনা সংঘটিত হোৱাৰ সম্ভাৱনা। এমাহ ধৰি খুমটাই আলিমুৰা চেঁচাপুখুৰীৰ কেইবা ঠাইত নিৰ্গত হৈ আছে অসম গেছ কোম্পানীৰ পাইপ গেছ। এতিয়া আতংকত কটাবলগীয়া হৈছে মৰাণৰ সমীপৰ তথা চৰাইদেউ জিলাৰ অন্তৰ্গত খুমটাই আলিমুৰা চেঁচাপুখুৰী অঞ্চলবাসী ৰাইজ। অসম গেছ কোম্পানীয়ে শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে গাঁওবাসীয়ে। আকৌ হ'ব নেকি 2014 চনৰ পুনৰাবৃত্তি? আতংকত কটাবলগীয়া হৈছে মৰাণৰ সমীপৰ তথা চৰাইদেউ জিলাৰ অন্তৰ্গত খুমটাই আলিমুৰা চেঁচাপুখুৰীৰ অঞ্চলবাসী। এক ভয়ংকৰ বিপদৰ আশংকাত কটাবলগীয়া হৈছে মৰাণৰ সমীপৰ খুমটাই আলিমুৰা চেঁচাপুখুৰী গাঁওবাসীয়ে। প্ৰায় এমাহ ধৰি অঞ্চলটোৰ কেইবা ঠাইত নিৰ্গত হৈ আছে অসম গেছ কোম্পানীৰ পাইপ গেছ। পাইপ থকা ঠাইসমূহত পানীৰে উপচি পৰাৰ পিছত দূৰ দূৰলৈকে বিয়পিছে বুৰবুৰণিৰ শব্দ। বিনিদ্ৰ ৰজনী কটাবলগীয়া হৈছে গাঁওবাসীয়ে। 2014 চনৰ 1 ছেপ্টেম্বৰত এই অঞ্চলটোৰে সমীপৰ হিংৰিজান অঞ্চলত সংঘটিত হৈছিল এক ভয়ংকৰ কাণ্ড। এনেদৰে নিৰ্গত হৈ থকা গেছ পাইপত অগ্নিসংযোগ হৈ বিস্ফোৰণ হোৱাত শিশু মহিলাকে ধৰি 7জন লোক নিহত হৈছিল। এই দুৰ্ভাগ্যজনক ঘটনাক এতিয়াও পাহৰা নাই ৰাইজে। ইফালে এই ঘটনাৰ পৰা এতিয়াও শিক্ষা লোৱা নাই অসম গেছ কোম্পানী অথবা বিভাগীয় কৰ্তৃপক্ষই। শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে গাঁওবাসীয়ে। আজি যেহেতু হিঙিজানত দেখিছে ইমান ডাঙৰ গেছৰ পৰা জুই লাগি কিনে 7জন মানুহ তাত ঢুকালে। আজিলৈকে সেইটো জুই আমাৰ অন্তৰত উমি উমি জ্বলি আছে। তাতে আকৌ পেলাই আপোনাৰ ইয়াত ইমান ডাঙৰ ঘটনা এটা হৈ আছে, তেওঁলোকে একো গা লৰা নাই। ইয়াত মানুহ শুব পৰা নাই শব্দৰ কাৰণে। কিমান চাউণ্ড হৈছে আপোনালোকে দেখিছে, কিমান চাউণ্ড ইয়াত দিয়ে আছে। আজি এমাহতকৈ বেছিয়ে হ'ব। তেওঁলোকে আজিলৈকে আপোনাৰ ভিডিঅ' চিডিঅ' চব পঠিয়ালোঁ, এতিয়ালৈকে সিহঁতৰ গায়ে লৰা নাই। আৰু এইটো সেইকাৰণে সমাধানটো আমাক কৰি দিব লাগে, তেওঁলোকলৈ সেইটোৱে আমাৰ অনুৰোধ থাকিল। এই গেছটোৰ কাৰণে আমি কিমান আপত্তি কৰি আছোঁ, কিন্তু সিহঁতে একদম গায়ে লৰা নাই। ইমান দিন হৈ গ'ল, আমি একদম জুই চুই জ্বলাবলৈ ভয় লাগে, কেতিয়াবা খোৱা বনোৱাবলৈ ভয় লাগে। আমি মাইকী মানুহ ল'ৰা পোৱালি খেলি থাকে ইয়াতে, কিমান আমাক ভয় লাগি থাকে। কেতিয়াবা এনেকৈ একদম গোন্ধ ওলাই, একদম জুই জ্বলাবলৈও ভয় লাগে। ইমান দিনৰ পৰা আমি কৈ আছোঁ, কিন্তু সিহঁতৰ গায়ে লৰা নাই। সেইটো আমি কি কৰিম? মাইকী মানুহ কিমান আপত্তি কৰি থাকিম। ৰাতিও টোপনি নধৰে। সেই হিংলিজানৰ ঘটনাৰ পৰা একদম আমাৰ একদম জীৱা একদম ধক ধক কৰি আছে এতিয়াও গেছৰ কথা ক'লে। কিমান ঘৰ আছে আপোনালোকৰ এইডোখৰ আছে আমাৰ 10 ঘৰমান আছে। ব্যুৰো ৰিপৰ্ট AN টেলিভিজন। আজিৰ শেষৰটো বাতৰি। কচুৱাৰ পণ্ডিতঘাটত সংঘটিত হৈছে সমাজক লজ্জিত কৰা এক কাণ্ড। 60 বছৰীয়া ককাকৰ কামনাৰ বলি 16 বছৰীয়া কিশোৰী। ককাকৰ কামনাৰ বলি হৈ অন্তঃসত্ত্বা হ'ল কিশোৰী। ঘটনাস্থলীত উপস্থিত হৈ অভিযুক্তক আটক আৰক্ষীৰ। কচুৱাৰ পণ্ডিতঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনাক লৈ উত্তেজনা। আজি পুৱা ৰাইজে আটক কৰে ছফিকুল ইছলাম নামৰ এটা লম্পটক। 60 বছৰীয়া ছফিকুলৰ কামনাৰ বলি হৈ 16 বছৰীয়া এগৰাকী নাবালিকা 8মহীয়া অন্তঃসত্ত্বা। ঘটনাস্থলীত কচুৱা আৰক্ষী উপস্থিত হৈ লম্পট ছফিকুলক আটক কৰি জেৰা অব্যাহত ৰাখিছে। ঠিক কৰি পেলাই তাৰ মাইকীটো নিজৰ তাৰ মাইকী যিটো আছে সেইটোৱে মানে দি পেলাই মানে হেৰি ডেলিভাৰ মানে খাৰাজ কৰি কাম কৰি পেলাই আমি সুধিছোঁ, আমি সুধি পেলাই মানে তাৰ ট্ৰিটমেণ্টটো আমি লৈছোঁ, ৰাইজে সুধিছোঁ। এতিয়া বৰ্তমানে কথাটো এইটো তাৰ নিজৰ ভাগিনীৰ ঘৰ নাথাকে। ইয়াত যদি সি দিন ৰাতি বহি থাকে তাতো মানুহে একো ক'ব নোৱাৰে। নিজৰ ভাগিনীৰ ঘৰত বহি আছোঁ, কোনোবা ক'ব আছে।
গতিকে কথাটো হ'লে কি ই যে এনেকুৱা কাম এটা কৰি পেলালে আজি যে আমি এটা উপযুক্ত মানে শাস্তি এটা আমি বিচাৰিব লাগে কিয় এনেকৈ এজনক দেখা পায় আৰু দুজন বেয়া গতিকে আমি ওপৰত মহোদয়ৰ ওচৰত প্ৰাৰ্থনা কৰোঁ যে বস্তুটো শাস্তিটো পাব লাগে উচিত তদন্ত আমাৰ ইয়াত মানে পাব লাগে আমি যোৱাকালি গম পাইছোঁ গম পাই পেলাই আহি পেলাই মানুহটো ঘৰত পোৱা নাই কি গম পাইছিলে পাইছোঁ এনেকৈ ছোৱালী এটা হাত 8 মাহ হৈছে তাৰপিছত ছোৱালীটো লৈ ছোৱালী মাই ইয়াৰ পৰা গুচি গ'ল তাপোলে যোগাযোগ কৰি পেলাই আনিছোঁ আনি পেলাই আজি ৰাতিপুৱা 8টা বজাত আহিছোঁ আহি পেলাই পৰা ছবিখনৰ নাম কৈছে ছবিখনৰ কাম বয়স কি হৈছে গম পাই নেকি 16 বছৰ 2 মাহ 16 বছৰ ছমাহ 2 মাহ আধাৰ কাৰ্ডৰ হিচাপত মানুহজনৰ প্ৰায় 50ৰ পৰা 55 16 বছৰ 2 মাহমান হৈছে আৰু এই মানুহটোৰ বুঢ়াটোৰ বয়স ধৰি লওক 55 বছৰমান হ'ব আমি হেৰি ছোৱালীজনীক সোধোতে ছোৱালীজনী আমাক ইমানখিনি ষ্টেটমেণ্ট দিছে আগতো বোলে একবাৰ পেটনেছ হৈছে পেটনেছ হোৱাৰ পিছত সেই বুঢ়াৰ মাইকীয়ে বোলে নি পেলাই আকৌ এইটো ৱাছ কৰি আনিছে ৱাছ কৰি আনি পেলাই হেৰি কৰিছে এতিয়া আকৌ পেটনেছ হৈছে এতিয়া পেটনেছ হওঁতে অনুমানিক ছোৱালীয়ে কোৱা অনুমানিক 7 মাহ 7.5 মাহমান হৈছে তো অমানৱিক কাম হৈছে কাৰণ তেওঁ এটা বয়সস্থ মানুহ তাৰ নাতি তাৰ ভাগিনৰ ঘৰৰ নাতি ছোৱালীজনী আৰু সেই নাতি ছোৱালীজনীক তাই সি এনেকৈ কোৱা কৰাত এইটোক আমি মহামান্য আদালতক ইমানখিনি শাস্তি দিব বিচাৰোঁ ইয়াক যে ফাঁচি দিয়ে ব্যুৰো ৰিপৰ্ট AN টেলিভিজন আজিৰ বাতৰি ইমানেই AN টেলিভিছনৰ ষ্টুডিঅ'ৰ পৰা মই অৰূপ সংগম সোণোৱালে ইমানতে বিদায় লৈছোঁ নমস্কাৰ আপোনাৰ সপোনৰ বিয়াখন মনৰ পচন্দৰ মতে সজাই তুলিব পৰাকৈ সকলো ধৰণৰ সা-সুবিধা ইয়াতে পাব মণ্ডপ সাজ-সজ্জাৰ সকলো সুবিধাৰ উপৰিও খাদ্য আৰু পুৰোহিতৰ সুবিধাও ইয়াতে পাব গৃহলক্ষ্মী হোটেল এণ্ড বিবাহ ভৱন খনিকৰ চাৰিআলিৰ সমীপত ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে অৱস্থিত সকলো ধৰণৰ আধুনিক সা-সুবিধা থকা হোটেল ৰুমৰ ব্যৱস্থাও আমাৰ ইয়াত আছে আমাৰ যোগাযোগৰ ঠিকনা 9435034868 আৰু 9101314076 গৃহলক্ষ্মী হোটেল এণ্ড বিবাহ ভৱন